নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা আৰু আজি এই ভিডিঅ'টোত লৈছো আহোম সাম্ৰাজ্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যিখিনি আহিবলগীয়া আসাম পুলিচ এসআই আসাম পুলিচ কনষ্টেবল আৰু আসাম টেটৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো পাৰ্ট 1 হয় এটো পাৰ্ট ওয়াইজ আহিব ঠিক আছে আহোম সাম্ৰাজ্যৰ ওপৰত যিখিনি ইম্পৰ্টেন্ট আছে গুটে আমি ডিসকাস কৰিম এই ভিডিঅ' সিৰিজটোত ওকে তো আৰু যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰে সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা So let's start প্ৰথম প্ৰশ্নটো আছে When the Ahom kingdom established আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল একেবাৰে আৰম্ভণিৰ পৰা মই কোৱেশ্চন দিছো আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল তো এটা আছে 1210 1215 1226 1228 শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ 1228 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল আহোম সাম্ৰাজ্য ওকে Next আছে who was the founder of Ahom kingdom আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল তো এটো নিশ্চয় সকলোৱে জানা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোন শুদ্ধ উত্তৰটো হ'ব অপচন এ সুকাফা সুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তেখেত মংমাও চাইনা মংমাও তিব্বতৰ মংমাও পৰা আহি তেখেতে আমাৰ অসমত প্ৰতিষ্ঠা কৰিছিল আহোম সাম্ৰাজ্য ঠিক আছে ওকে আহোম ডাইনেষ্টিৰ ওপৰত যদি ডিটেইল ওয়াচ তোমালোকে ভিডিও চাব বিচাৰা ডিটেইল ওয়াচ ভিডিও লাগিলে তেতিয়া হলে আমাৰ প্লেলিষ্টত সাৰ্চ কৰিবা আহোম ডাইনেষ্টি বুলি আছে একেবাৰে ষ্টাৰ্টিংৰ পৰা শেষলৈকে ডিটেইল ওয়াচ আছে তাত এমসিকিউ দিয়া নাই মই ক্ৰনলজি ওয়াইজ কনসেপ্ট ডিসকাস কৰিছো আহোম সাম্ৰাজ্যৰ প্ৰতিজন ৰজাৰ কথা ডিসকাস কৰা আছে বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ আসাম পুলিচ এসআইৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন আছে ফৰ হাউ মেনি ইয়াৰ্স ডিড দা আহোম ৰুল ইন আসাম আহোম সকলে অসমত কিমান বছৰ ধৰি ৰাজত্ব কৰিছিল 400 500 600 নে 700 তো আহোম সকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল শুদ্ধ উত্তৰ হ'ব অপচন সি 600 বছৰ ওকে নেক্সট where did Sukafa first set up the Ahom kingdom Sukafaই আহোম ক্যাপিটেল হ'ব লাগিছিল ক্যাপিটেল Sukafaই পোনপ্ৰথমে কত আহোমৰ ৰাজধানী পাতিছিল ৰংপুৰ জোৰহাট চৰাইদেউ নে গড়গাঁও তো সুকাফাই পোনপ্ৰথমে ৰাজধানী পাতিছিল কত চৰাইদেউ আৰু চৰাইদেউ হৈছে আহোমৰ প্ৰথমখন ৰাজধানী কেতিয়া 1253 এডিট তেখেতে পাতিছিল এইখন ৰাজধানী চৰাইদেউ ৰাজধানী ঘোষণা কৰিছিল সুকাফা ওকে নেক্সট সুকাফা ডাইড ইন দা ইয়াৰ সুকাফাৰ মৃত্যু কিমান চনত হৈছিল 1253 57 63 নে 68 তো সুকাফাৰ মৃত্যুৰ চনটো আছিল অপচন ডি হ'ব শুদ্ধ উত্তৰ 1268 নেক্সট কোৱেশ্চন হু ওয়াজ দা সেকেন্ড আহোম কিং আফটাৰ সুকাফা সুকাফাৰ মৃত্যুৰ পিছত দ্বিতীয় আহোম ৰজাজন কোন আছিল সুতেউফা সুবিনফা সুৰামফা নে সুদাংফা তো সুকাফাৰ মৃত্যুৰ পিছত তেখেতৰ পুত্ৰ সুতেউফা অপচন এ হ'ব শুদ্ধ উত্তৰ সুতেউফা দ্বিতীয়জন আহোম ৰজা হিচাপে তেখেতে সিংহাসনত উঠিছিল সুতেউফা ঠিক আছে নেক্সট which ahom king is also known as বামুনি কোঁৱৰ কোনজন ৰজাক আহোম ৰজাক বামুনি কোঁৱৰ বুলি কোৱা হয় সুহুংমুং সুদাংফা সুবিনফা নে প্ৰতাপসিংহ তো শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ অপচন বি সুদাংফাক কোৱা হয় বামুনি কোঁৱৰ বুলি তাৰ পিছৰ প্ৰশ্নটোত আছে who created the post বৰফুকন and বৰবৰুৱা বৰফুকন আৰু বৰবৰুৱা এই পদ দুটাৰ সৃষ্টি কোনে কৰিছিল ইয়াত আছে সুসেংফা সুহুংমুং সুক্লেংফুং ৰুদ্ৰসিংহ তো ইয়াৰ অপচন কিটা চাই পেলাই এতিয়া ক'ব যে আমি তো বৰফুকন আৰু বৰবৰুৱা পদটো প্ৰতাপসিংহই সৃষ্টি কৰা বুলিহে কিতাপত পঢ়িছো বা সকলোতে পাইছো ইয়াত প্ৰতাপসিংহ অপচনতেই নাই কি হ'ব উত্তৰ হ'ব অপচন এ সুসেংফা তেখেতৰ আহোম নাম প্ৰতাপসিংহ তেখেতৰ নাম হয় প্ৰতাপসিংহৰ আহোম নামটো আছিল সুসেংফা ওকে প্ৰতাপসিংহৰ আহোম নামটো আছিল সুসেংফা মনত থাকিব যিয়ে থাকক অপচন সুসেংফা থাকক প্ৰতাপসিংহ থাকক দুইটাই শুদ্ধ হয় ওকে ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল এটো অলৰেডি পৰীক্ষাত আহিছে আই থিংক আসাম পুলিচত আহিছিল আই থিংক ৰুদ্ৰসিংহৰ আহোম নাম আছে সুক্ৰাংফা ওকে So next question লৈ যোৱাৰ আগত যদি আপোনালোকে আমাৰ PDF সমূহ ল'ব বিচাৰে ডেসক্ৰিপচন বক্সত গোটেইখিনি PDF ৰ লিংক দিয়া আছে আৰু এই দুখন এডিআৰ ৰ কাৰণে বনোৱা স্পেশাল ইবুক দুখন আছিল PDF হয় যাৰ পৰা 90% কমন কোৱেশ্চন ইয়াৰ পৰা আহিছিল তো তাৰ কাৰণে আকৌ এতিয়া আহিবলগীয়া আসাম পুলিচ এসআই কনষ্টেবল পৰীক্ষাৰ কাৰণে PDF বনাই থকা হৈছে কমপ্লিট হলে মই ইনফৰ্ম কৰি দিম যদি
এই দুটা PDF তোমালোকে ল'ব বিচাৰা কোনোবাই তেতিয়াহ'লে আমাক যোগাযোগ কৰিব পাৰা হোৱাটছএপ নম্বৰ মই দি দিছোঁ 8402086470 আৰু আসাম টেটৰ কাৰণে আসাম এণ্ড ইটছ পিপল বুলি যিখন পেপাৰ আছে তাৰ কাৰণে স্পেচিফিকেলি আমাৰ এটা PDF বনাই থোৱা আছে 200 MCQ তাত আছে যদি সেইটো ল'ব বিচাৰা তোমালোকে ল'ব পাৰিবা যিটোৰ মূল্য আছে ₹52 অধিক জানিবৰ কাৰণে আমাক হোৱাটছএপ কৰিবা এই নম্বৰটোত ওকে তেতিয়া তোমালোকে বাকিখিনি ডিটেইলছ পাই যাবা তাতে নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা হৈছিলে দিহিঙীয়া ৰজা হুইচ আহোম কিং was popularly known as দিহিঙীয়া ৰজা চুহুংমুং চুগলেংমুং চুৰামফা চুকামফা তো দিহিঙীয়া ৰজা বুলি কোৱা হৈছিলে কাক চুহুংমুঙক কোৱা হৈছিলে দিহিঙীয়া ৰজা নেক্সট হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল কোনে চুহুংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ নে কমলেশ্বৰ সিংহ তো এইটো বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিলে চুহুংমুং প্ৰতাপ সিংহই কি কৰিছিলে বৰফুকন আৰু বৰবৰুৱা মনত থাকিব প্ৰথম বৰফুকন কোন আছিলে এইটো কেতিয়াবা পৰীক্ষাত উঠে প্ৰথম বৰফুকন আছিলে লাঙি পানিছিয়া আছিলে প্ৰথম বৰফুকন আৰু প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা ওকে নেক্সট আছে কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনা গৈছিল হুইচ আহোম কিং was also known as ভগা ৰজা চুৰামফা চুক্ৰামফা চুহুংমুং নে চুতেউফা ভগা ৰজা হয় কোন শুদ্ধ উত্তৰ অপশ্যন এ চুৰামফাক কোৱা হৈছিলে ভগা ৰজা বুলি ঠিক আছে তেখেতে যুদ্ধ এখনৰ পৰা পলাই আহিছিলে যাৰ কাৰণে তেখেতক কোৱা হয় ভগা ৰজা জয়দিত্য সিংহা or চুৰামফা was the son of তো চুৰামফা জয়দিত্য সিংহৰ আহোম নামটো আছিলে চুৰামফা যাক ভগা ৰজা বুলি কোৱা হয় তেখেত কাৰ পুত্ৰ আছিলে চুহুংমুং প্ৰতাপ সিংহ ৰাজেশ্বৰ সিংহ নে গদাধৰ সিংহ জয়দিত্য সিংহ আছিলে প্ৰতাপ সিংহৰ পুত্ৰ আছিলে জয়দিত্য সিংহ নাইবা চুৰামফা ঠিক আছে প্ৰতাপ সিংহৰ পুত্ৰ আছিলে ওকে নেক্সট আছে দ্য পাইক সিস্টেম ৱাজ ইন্ট্ৰডিউসড বাই পাইক প্ৰথা এইটো কোনে ইন্ট্ৰডিউস কৰাইছিলে পাইক প্ৰথাৰ আৰম্ভণি কোনজন আহোম ৰজাৰ দিনত হৈছিলে প্ৰমত্ত সিংহ উদয়দিত্য সিংহ প্ৰতাপ সিংহ নে লক্ষ্মী সিংহ তো পাইক প্ৰথাৰ আৰম্ভণি হৈছিলে প্ৰতাপ সিংহৰ দিনত ওকে পাইক প্ৰথা উদয়দিত্য সিংহ কিয় বিখ্যাত হয় তেখেত আছিলে শৰাইঘাটৰ যুদ্ধ যেতিয়া হৈছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিলে উদয়দিত্য সিংহ ঠিক আছে প্ৰমত্ত সিংহ কিয় বিখ্যাত হয় তেখেতে কি নিৰ্মাণ কৰিছিলে ৰংঘৰ ঠিক আছে ৰংঘৰটো তেখেতে ৰিকনষ্ট্ৰাক্ট কৰিছিলে প্ৰমত্ত সিংহ ওকে সো এইখিনি হয় আজিৰ কাৰণে আহোম সাম্ৰাজ্যৰ ওপৰত কুৱেশ্যন আনসাৰ কেনেকুৱা পালা তোমালোকে ভিডিঅ'টো ফিডবেকবিলাক জনাবা নেক্সট পাৰ্ট মই লৈ আহিম ইয়াৰে যিমানটা পাৰ্ট হয় এটা প্লেলিষ্ট বনাই পেলাই মই থৈ দিম পিছলৈ যাতে তোমালোকে সুবিধা পোৱা চাবলৈ ঠিক আছে আৰু যিসকলে চেনেলটো আমাৰ ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা So thank you so much. Till then, keep learning, keep sharing. See you soon.